গুৰুসকল আজি এই ভিডিঅ'টোত আমি SCERT অসমৰ পৰা অহা এখন গুৰুত্বপূৰ্ণ চিঠিৰ বিষয়ে আলোচনা কৰিম আৰু চিঠিখন আমাৰ যি FLS 2026 যোনটো আমাৰ যোৱা শৈক্ষিক বৰ্ষত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু ডেট পিছুৱাই আমাৰ যি চতুৰ্থ মূল্যায়নৰ লগত অভাৰলেপিং হৈ যোৱাৰ কাৰণে এই নতুন শিক্ষা বৰ্ষত অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছিলে আৰু সেই FLS আমাৰ নতুন শিক্ষা বৰ্ষ অৰ্থাৎ 2026-27 শৈক্ষিক বৰ্ষৰ 18 মে'ৰ পৰা 23 মে'ৰ ভিতৰত শিডিউল কৰা হৈছে অৰ্থাৎ 18 মে'ৰ পৰা 23 মে'ৰ ভিতৰত FLS যি এক্সাম বা ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি হ'ব সেই ষ্টাডি ক্লাছ গ্ৰেড 3 কাৰণে হয় সেইটো শিডিউল কৰা হৈছে 18 পৰা 23 মে'লৈকে এতিয়া 18 পৰা 23 মে' মানে আপোনালোকৰ 18 মে'ৰ পৰা 23 মে'লৈকে এই ষ্টাডিটো নহ'ব তাৰ যি প্ৰশিক্ষণ ষ্টেট লেভেলত প্ৰশিক্ষণ সেই ষ্টেট লেভেলৰ প্ৰশিক্ষণ এই পত্ৰটিত সেই প্ৰশিক্ষণৰ বিষয়ে উল্লেখ কৰিছে আপোনালোকে যোনটো স্ক্ৰীনত দেখি আছে সেই ডিষ্ট্ৰিক্ট লেভেল কোঅৰ্ডিনেটৰসকলৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম 18 আৰু 19 মে'ত SCERTত হ'ব আৰু তেওঁলোকে তাৰ পৰা আহি পেলাই আমাৰ যিসকল FI থাকিব ফিল্ড ইনভেষ্টিগেটৰ থাকিব তেওঁলোকক প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আমাৰ বিদ্যালয়সমূহলৈ পঠাব আৰু আমাৰ বিদ্যালয়সমূহত যি ছাৰ্ভেটি অনুষ্ঠিত হ'ব সেই ছাৰ্ভে 21 পৰা 23 মে'লৈকে অনুষ্ঠিত হ'ব আৰু সেই ছাৰ্ভেত আমাৰ তৃতীয়মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই ছাৰ্ভেটো কৰা যায় কিন্তু যেহেতু তৃতীয়মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল মাৰ্চ মাহত তেওঁলোকৰ যি চতুৰ্থ মূল্যায়ন আছে তাৰ পৰা উত্তীৰ্ণ হৈ পেলাই তেওঁলোকে এতিয়া বৰ্তমান চতুৰ্থমান শ্ৰেণীত আছে গতিকে বৰ্তমানৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই FLS বা এই যি ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি আছে বা ছাৰ্ভে আছে তাত সামৰি লোৱা যাব এই FLS ছাৰ্ভে খুবেই গুৰুত্বপূৰ্ণ অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ই ছাত্ৰ ছাত্ৰীৰ মৌলিক শিক্ষণ অৰ্থাৎ ফাউণ্ডেশ্যনেল লাৰ্ণিং কিমান ভাল হৈছে সেয়া ইয়াত ছাৰ্ভে কৰা যাব বা পৰীক্ষা কৰা যাব আৰু নেশ্যনেল লেভেলত শিক্ষাৰ মান মূল্যায়ন কৰা হ'ব আৰু আগন্তুক শিক্ষানীতিৰ বাবে এটা ডাটা প্ৰস্তুত কৰা যাব আৰু এই যি FLS এই FLS আমাৰ যি নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ আছে আৰু পৰখ আছে যাক আমি আগতে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে নাচ বুলি জানিছিলোঁ নাচক বৰ্তমান পৰখ বুলি কয় পৰখ এই পৰখ হৈছে এটা কনষ্টিটুৱেণ্ট ইউনিট হয় NCERT নিউ দিল্লী NCERT আৰু SCERT আসামে সমগ্ৰ শিক্ষা অসমৰ লগত কোলাবৰেশ্যনত আহি পেলাই এই ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডিটো কণ্ডাক্ট কৰিব গৈ আছে গতিকে এটা বৃহৎ পদক্ষেপ ল'ব গৈ আছে আৰু ই আমাৰ নেশ্যনেল লেভেলত শিক্ষাৰ মান মূল্যায়ন কৰাত আমাৰ কাৰণে এটা ডাটা প্ৰস্তুত হ'ব বা তথ্যখিনি ল'ব পৰা যাব যে আমাৰ তৃতীয়মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তৃতীয়মান শ্ৰেণীলৈকে কিমানখিনি তেওঁলোক ফাউণ্ডেশ্যনেল লেভেল লাৰ্ণিঙৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়িব পাৰিছে বা তেওঁলোকক কিমানখিনি আগবঢ়াব পৰা গৈছে গতিকে আমাৰ বিদ্যালয়সমূহত যি এই FLS অনুষ্ঠিত হ'বলৈ বাকী আছিলে সেই FLS আমাৰ মে' মাহৰ 21 পৰা 23 তাৰিখলৈকে বিদ্যালয় পৰ্যায়ত FI আহিব ফিল্ড ইনভেষ্টিগেটৰ আহিব আহি পেলাই তেওঁলোকে এই ছাৰ্ভেটি কৰিব বা এই ষ্টাডি তেওঁলোকে কৰিব আৰু এটা কথা মই আপোনালোকক ইয়াতে কৈ থওঁ যে আমাৰ প্ৰতিটো প্ৰাইমেৰী স্কুলতে বা প্ৰতিটো কম্প'জিট স্কুলতে এই FLS ষ্টাডি কৰিবৰ কাৰণে আমাৰ যি FI থাকিব ফিল্ড ইনভেষ্টিগেটৰ থাকিব তেওঁলোক নাহে চেম্পল কিছু সংখ্যক স্কুলতহে আহিব কিন্তু কোন কেইখন স্কুলত আহিব সেই তালিকাটি এতিয়ালৈকে ৰাজহুৱা হোৱা নাই গতিকে আমি সকলো বিদ্যালয়ে এই FLSৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ বা চলাই যাম আৰু আশা কৰোঁ আমাৰ FLSৰ ষ্টাডিত আমাৰ অসমৰ ফলাফল যাতে ভাল ওলাই আহে আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে আমাৰ অসমৰ এটা ভাল ফল দিব পাৰে তাকে আশা কৰিলোঁ ধন্যবাদ